কেতুৰ শুভ বা অশুভ প্ৰভাৱ যদি থাকে তেন্তে আমাৰ জীৱনত কি সলনি হ'ব পাৰে? কেতু গ্ৰহক সন্তুষ্ট কৰিবলৈ বা ইয়াৰ বেয়া প্ৰভাৱ নোহোৱা কৰিবলৈ কি প্ৰতিকাৰ কৰিব? সকলোৰে জীৱনত শুভ আৰু অশুভ কৰ্মত কেতু গ্ৰহৰ প্ৰভাৱ থাকে। কেতু গ্ৰহ বুলি ক'লে সাধাৰণতে ভয় খোৱা হয়, কাৰণ কোৰ্ট কাছাৰী, মামলা, কাজিয়া, পেচাল আদিৰ কাৰক গ্ৰহ বুলি কোৱা হয়। যাৰ ফলত কেতু গ্ৰহ যদি অশুভ হৈ থাকে তেন্তে আমাৰ জীৱনত ভিন্ন ধৰণৰ অশুভ প্ৰভাৱ পৰিব পাৰে। আমাৰ জীৱনত যদি কেতু শুভ স্থানত থাকে বা কেতুৰ যদি শুভ প্ৰভাৱ থাকে তেন্তে তেনেকুৱা জাতক জাতিকাসকলৰ আধ্যাত্মিকতাৰ প্ৰতি ধাউতি বাঢ়ে বা আধ্যাত্মিকতাৰ লগত জড়িত ব্যক্তিৰ দ্বাৰা শাৰীৰিক, মানসিক আদিৰ উন্নতি হ'ব পাৰে। পূৰ্বে আধাতে এৰা আধৰুৱা কামবোৰ কেতুৰ শুভ প্ৰভাৱৰ ফলত সেইবোৰ আমি সম্পূৰ্ণ কৰিব পাৰোঁ। কেতুৰ অশুভ প্ৰভাৱ যদি থাকে তেন্তে আমাৰ জীৱনত কি সলনি হ'ব পাৰে? কেতুৰ অশুভ প্ৰভাৱৰ ফলত ধৰ্মৰ প্ৰতি বিশ্বাস কমিব পাৰে, লগতে ডাঙৰৰ প্ৰতি সন্মান কমি আহে। কাজিয়াৰ লগতে শত্ৰু বৃদ্ধি হয়, হঠাৎ কোনো ৰোগত আক্ৰান্ত হ'ব পাৰে, পুত্ৰ শত্ৰুৰ দ্বাৰা আঘাত পাব পাৰে, ছালৰ সমস্যা হ'ব পাৰে। কেতু গ্ৰহক সন্তুষ্ট কৰিবলৈ বা ইয়াৰ বেয়া প্ৰভাৱ নোহোৱা কৰিবলৈ কি প্ৰতিকাৰ কৰিব? কেতু গ্ৰহক সন্তুষ্ট কৰিবলৈ অনাথ আশ্ৰম তথা যিসকল শিশু থাকে তেওঁলোকক বিশেষকৈ পঢ়া শুনা, অন্ন, বস্ত্ৰ, বাসস্থানৰ জৰিয়তে যদি আমি সহায় কৰিব পাৰোঁ তেন্তে কেতু গ্ৰহৰ দ্বাৰা যিবোৰ অশুভ প্ৰভাৱ থাকে সেইবোৰ বহু ক্ষেত্ৰত প্ৰশমিত হয়। গতিকে আমাৰ উপাৰ্জনৰ এটা অংশ অনাথ আশ্ৰমত দান কৰিব পাৰোঁ, তেন্তে কেতু গ্ৰহৰ পৰা আমাৰ জীৱনত পৰিব পাৰে অশুভখিনি আঁতৰি থাকে। আমাৰ পাকঘৰত ৰূপৰ যিকোনো বাচনত মৌ ভৰাই থ'ব পাৰিলেও কেতু গ্ৰহৰ অশুভখিনি নিৰাময় পাব পাৰি। কেতুৰ বেয়া প্ৰভাৱ আপোনাৰ জীৱনত চলি থাকিলে ৰূপৰ সৰু বল এটা বনাই আপোনাৰ মানিবেগত ৰাখিব পাৰে। ৰাস্তাৰ কুকুৰ, বিশেষকৈ ক'লা কুকুৰক খুৱাব পাৰিলেও কেতুৰ বেয়া প্ৰভাৱ নোহোৱা হয়। শনিবাৰে যদি শুকান ৰুটিত মিঠাতেল সানি কুকুৰাক খুৱাব পাৰিলে বেছি ভাল। লগতে ধূমাৱতী দেৱীক পূজা কৰাৰ লগতে কেতুৰ যিকোনো মন্ত্ৰ 108 বাৰ জপ কৰিব পাৰে।